স্মৃতিৰেখা ভূঞাই ক'লে, কাল ধুমুহাৰ মাজতো জীয়াই আছোঁ, সুখৰ সন্ধানত, সুখৰ মাদকতা বিচাৰি জীয়াই আছোঁ। নিতুমণি শইকীয়াৰ প্ৰাক্তন পত্নী স্মৃতিৰেখা ভূঞাৰ এটা অতি দুখ লগা পোষ্ট সামাজিক মাধ্যমত। কথাবোৰ শুনিলে আপুনিও কান্দি উঠিব। সামাজিক মাধ্যমত স্মৃতিৰেখা ভূঞাৰ এই হৃদয় বিদাৰক পোষ্টটো পোৱাৰ পাছত চকু সেমেকি উঠিছে বন্ধুবৰ্গৰ তথা অনুৰাগীৰ। অতি আৱেগিক আৰু অত্যন্ত দুখেৰে লিখা এই পোষ্টটো পোৱাৰ পাছত আপুনিও আৱেগিক হৈ পৰিব, সেমেকি উঠিব আপোনাৰ দুচকু। নতুন ঠিকনাত ৩ বছৰ। দুৱাৰ বেৰবোৰত ৰং লগা নাই যদিও অকণমান টেবুল চকীযোৰ, গাড়ী, চাইকেল, বাথ টাব, এলচা, পৰিয়াল আদি ঢেৰ মহামূল্যৱান সম্পত্তিৰে ঘৰটো ভৰি আছে। মাজে মাজে কেৱল ঘৰলৈ অহা আলহীক সোধাৰ দৰে কিতাপখিনিকো ওচৰলৈ গৈ কওঁ, বহিব জানিলে মাটিয়েই পীৰা, মুনিয়ে পাৰিছে ময়ো পাৰিছোঁ। ঘৰৰ সদস্য হিচাপে ধুমুহাৰ সৈতে সিহঁতেওতো যুঁজিব পাৰিব ন? ভৰিৰ তলৰ মাটিখিনি ঠিক কৰি ল'বলৈতো সময় লাগিবই। সিহঁতেও পিছে বুজে, ময়ো বুজোঁ। জীৱনলৈ হাজাৰ জাক ধুমুহা আহিলেও মই হতাশ নহওঁ, মই ভাগৰি নপৰোঁ। যিদৰে পৰ্বত ধুমুহা গাজনিৰ প্ৰচণ্ড শক্তিটো স্থিৰ হৈ থাকে। বন্ধু বান্ধৱীসকল, সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াদেৱৰ প্ৰাক্তন পত্নী স্মৃতিৰেখা ভূঞাৰ এটা অতি আৱেগিক পোষ্ট। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।